গোটেই জাৰ্নিটো আপুনি কেনেকৈ আৰম্ভ কৰিছে? মোৰ গোটেই জাৰ্নি ষ্টাৰ্ট হৈছে 2017ৰ পৰা, যেতিয়া মই মেট্ৰিক দি পিনে ইয়াৰ পৰা যাওঁ। ফাৰ্ষ্ট অফ অল এজন গুৰুক লগ পালোঁ। তেওঁৰ আণ্ডাৰত ফাৰ্ষ্ট অফ অল মই আগৰ পৰাই মোৰ এইবোৰ পঢ়াৰ মানে স্পিৰিচুৱেলিটি, দেন হিলিং, দেন ভোকেল চায়েন্সৰ ওপৰত খুব ইণ্টাৰেষ্ট মানে। তাৰপিছত মই হিন্দী ছিলেক্ট কৰিলোঁ। তো তাৰ ভিতৰতে মোৰ বস্তুবোৰ লাহে লাহে ষ্টাৰ্ট হ'ল। তো ফাৰ্ষ্ট বুকছ পঢ়া, দেন সৰু সৰু কৰ্চেছ কৰা। তো এটা এটাকৈ কৰ্চ কৰি গৈ 2022ত মোৰ অল এভৰিথিং মানে এষ্ট্ৰলজিত, মেইনলি হিলিং, টেৰট মোৰ কমপ্লিট হৈছে আধা। তো তাৰপিছত বস্তুবোৰ এনেকুৱা হৈছে, কিছুমান চাৰ্টিফিকেট বেছ হৈছে, কিছুমান চাৰ্টিফিকেট নোহোৱাকৈ, যেনেকৈ মেডিটেশ্যন, 7 চক্ৰ এক্টিভেশ্যন, হিলিং কৰা, তাৰপিছত ৰেকি হিলিং। তো তাৰপিছত লাহে লাহে মই চাৰ্টিফিকেট কালেক্ট কৰাত, যিটো মানে আজিকালি দৰকাৰ ন, তো সেনেকুৱা কৰ্চেছবোৰ কৰিছোঁ। দেন 2022ত মই PhDৰ কাৰণে মানে ছিট পালোঁ, যিটো ডিষ্টেঞ্চত হয়। তো মই ডিষ্টেঞ্চত লাহে লাহে কৰি গৈছোঁ, ছাবমিশ্যন কৰিছোঁ। কেতিয়াবা এনেকুৱা হৈছে, কিছুমান ছাবমিশ্যন সিহঁতে কেঞ্চেল কৰি দিছে, কেতিয়াবা বহুত ভাল হৈছে। তো তাৰপিছত লাহে লাহে এনেকৈ এটাৰ পিছত এটা কৰ্চ কৰি বাস্তু কৰিলোঁ, বাস্তুৰ কমপ্লিট নলেজ শিকিলোঁ, এষ্ট্ৰলজি শিকিলোঁ, নিউমৰলজি, টেৰো, তাৰপিছত চল্ট মেজিক। তো এইবোৰ লাহে লাহে শিকি তাৰপিছত বৈদিক গ্ৰন্থৰ ওপৰত, যিবোৰ আগৰ পৰা চলি আহিছে ন, মানুহৰ ৰুল ৰেগুলেশ্যনৰ ওপৰত, ডিচিপ্লিনৰ ওপৰত, সেইবোৰ চালোঁ। মেডিটেশ্যন কেম্প বহুত কৰিলোঁ। তাৰপিছত গৈ 2026 মোৰ PhD কমপ্লিট হ'ল। মোৰ হিলিং এণ্ড স্পিৰিচুৱেলিটি, আৰু মেইন মোৰ যিটোৰ ভিতৰত কৈছোঁ এনজাইটি ডিপ্ৰেশ্যন। যে আজিকালি সৰু সৰু বাচ্চাৰ ইমান এনজাইটি কিয়, ট্ৰমা কিয়, ডিপ্ৰেশ্যন কিয়? নৰ্মেলি চবৰে মানে সৰুৰ পৰা ট্ৰমাছ থাকে, যিবোৰ ফিউচাৰত গৈ মানে বিয়াৰ পিছত হওক কিছুমানৰ দেখা দিয়ে, কিছুমানৰ আগতে এডুকেশ্যন লাইফত। তো ট্ৰমাছ বস্তুটো কি আজিকালিৰ মানুহে বুজি নাপায় নৰ্মেলি। ট্ৰমা কেইটা, আপোনাৰো ট্ৰমা, এনজাইটি, ডিপ্ৰেশ্যন থাকিব, প্লাছ ষ্ট্ৰেছ, এনেকৈ এনজাইটি, ডিপ্ৰেশ্যন হৈ থাকিলে 10 ইয়াৰ্ছৰ ভিতৰত যোন এনেকৈ চলি থাকে, চাইণ্টিফিকলি প্ৰুভ যে হাৰ্ট ব্লকেজছো হ'ব পাৰে, যিটো হেল্থ এষ্ট্ৰলজিৰ এটা মানে ভাগ হয়। তো যিটোৰ ওপৰত এতিয়া মোৰ চলি আছে, এতিয়া সেইটো কমপ্লিট হোৱা নাই। নেক্সট মই এতিয়া আৰু 5টা কৰ্চেছ কৰি আছোঁ। এটা বানাৰসৰ পৰা, এটা তিৰুপতি তাৰ পৰা, আৰু এটা দিল্লীৰ পৰা। তো সেইখিনি চলি আছে মানে, তাৰ আণ্ডাৰতে 5টা কৰ্চেছ। নেক্সট মোৰ প্লেনিং যে মই মেইনলি মেডিটেশ্যনৰ ওপৰত, হিলিঙৰ ওপৰত, এণ্ড এনজাইটি ডিপ্ৰেশ্যনৰ ওপৰত কিবা এটা কৰিব বিচাৰিছোঁ। নৰ্মেলি কি হয়, এনজাইটি ডিপ্ৰেশ্যন একদম সৰুৰ পৰাই মানুহৰ থাকে। তো মানুহে এইখিনি খুলি নকয়। পেনিক এটেক থাকে, ট্ৰমা এটেক, এনজাইটি এটেক থাকে। তো মানুহে এইখিনি বুজি নাপায়। আৰু যোনবোৰে মেডিচিন যদি লয় এইবোৰত, তো বডিয়ে কিন্তু হাৰ্ম কৰে। স্লিপিং টেবলেট, যে ৰাতি টোপনি অহা নাই, তো স্লিপিং টেবলেট লৈ ল'লে, তো সেইখিনিতো মানুহৰ বডিত বহুত ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰে। মানে আপুনি ক'ব বিচাৰিছে যে এই সমস্যাবোৰ আপুনি এই প্ৰক্ৰিয়াৰ দ্বাৰা, এই সমস্যাবোৰ মেইনলি হিলিং, মেডিটেশ্যন, 7 চক্ৰ এক্টিভেশ্যনৰ দ্বাৰা আমি কম কৰিব পাৰোঁ, যিটো মানে এষ্ট্ৰলজিৰ এটা ভাগ ক'ব পাৰি। অসম ৰাজ্যখনত এই বিষয়বস্তুবোৰৰ স্কোপ কেনেকৈ আপুনি দেখিছে? অসমত আজিকালিৰ ইউথে বুজি পায় যে এনজাইটি কি, ডিপ্ৰেশ্যন কি। কাৰণ মোৰ তাত যিমান ৰিডিংছ আহে, মই দেখোঁ যে চবৰে ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন থাকে। তো লাহে লাহে সিহঁতে হিলিং লয়, বা সিহঁতে নিজে নিজে মেডিটেশ্যন শিকে মোৰ পৰা। তো অট'মেটিকলি বস্তুখিনি গ্ৰাউণ্ডিং বাগেৰা কৰি নেচাৰেলি ঘৰত থাকিয়ে বস্তুখিনি কম কৰিব পাৰি। তো সিহঁতে কম কৰি আছে, লাইফত আগত গৈ আছে। আৰু এটা যিটো কুণ্ডলীৰ মেইনলি এষ্ট্ৰলজিকেলি হয়, তো এষ্ট্ৰলজিকেলি মানুহে কয় যে লিখা আছে বস্তুবোৰ হৈ যাব, বাট হাতৰ লেখাটো আমি চেঞ্জ কৰিব পাৰোঁ আমাৰ কৰ্মৰ দ্বাৰা। মানে মেইনলি আমাৰ হাতৰ যিবোৰ ৰেখা আছে 7 ইয়াৰ্ছত চেঞ্জ হয়, যদি আমি বিচাৰোঁ। যে মোৰ লাইফত লিখা আছে যে মই মানে ছাপ'জ মই মিলেনিয়াৰ হ'ম, তো মই শুই আছোঁ, খাই আছোঁ, বহি আছোঁ, ইম্পচিবল। যোনটো কয় নহয় যে এইটো এষ্ট্ৰলজাৰে মোক কৈছিলে মই মিলেনিয়াৰ হ'ম, তো মই কিয় নহ'লোঁ? আপুনি শুই আছে, বহি আছে, খাই আছে, তো কেনেকৈ হ'ব? দিনচৰ্যা ক'ত আপোনাৰ? যিটো আগৰ দিনত মানুহবোৰে শিকাইছিল ন, ডিচিপ্লিন ক'ত? নিজৰ কামক লৈ সিহঁত কমপ্লিট ডিচিপ্লিন নহয় বহুত মানুহ, সেইকাৰণে বস্তুবোৰ এচিভ কৰিব পৰা নাই। কিন্তু যোনবোৰ মানুহে এচিভ কৰিছে, সিহঁতে ডিচিপ্লিনত আহিছে। এণ্ড এইটো সঁচা কথা যে আমি ফেইথ ৰাখিব লাগিব গডৰ ওপৰত, আৰু ভগৱান আছে এইটো মানে প্ৰুফ পাই যাব যদি ফেইথ ৰাখে। সেইটো এটা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।